नंबर 22 शाहरुख खानर दिल से हिंदी ছবিখন অসমৰ কোনটো ৰেল ষ্টেচনত শুটিং হৈছিল বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হাফ লং हेलो माय डियर फ्रेंड्स and my dear students today I am going to discuss with you general knowledge question बहुत important general knowledge question আজি আলোচনা কৰিম যেটো যিকোনো কম্পিটিটিভ এক্সামত বহুত কামত আহিব like TET come recruitment test any other LP UP high school TET and also grade 3 and 4 exam and also other exam also মানে বহুত এক্সামৰ কাৰণে এইবোৰ আহি থাকে এইবিলাক সিলেক্ট কৰি আজি আলোচনা কৰিম বহুত কেইটা জেনাৰেল নলেজ আলোচনা কৰিম গতিকে ভিডিও আগলৈকে চাব আৰু ভিডিওটো অকমান দেৰি হ'ব পাৰে গতিকে গোটেইখিনি চাব আৰু চেনেলত নতুন হলে এনেকা প্ৰিপাৰেচন অফ এক্সাম ভিডিও চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব সো লেটস স্টার্ট हेलो फ्रेंड्स आज प्रथम क्वेश्चन হৈছে অসমৰ প্ৰথম ৰাজ্যপালৰ নাম কি আছিল বহুত ইম্পৰ্টেন্ট क्वेश्चन স্যার সালে মোহাম্মদ আকবর হায়দারি মনত ৰাখিব क्वेश्चन नंबर 2 অসমৰ প্ৰথম সাহিত্য সভাৰ সভাপতি কোন আছিল आंसर পদ্মনাথ গোহাঁই বৰুৱা কেইবাটা এক্সামত আহিছে এটো क्वेश्चन नंबर 3 অসমৰ প্ৰাচীন নাম কি আছিল প্ৰাগজ্যোতিষপুৰ অকলে জানা আছে क्वेश्चन नंबर 4 অসমৰ প্ৰধান ভাষা কি কি অসমীয়া বাংলা বড়ো হিন্দী ইংৰাজী নেক্সট क्वेश्चन অসমত তেল শোধনাগাৰ কেইটা আছে চাৰিটা আছে মনত ৰাখিব যথাক্ৰমে ডিগবয় নুমলিগড় গুৱাহাটী আৰু বঙাইগাঁও नेक्स्ट क्वेश्चन नंबर 6 অসমৰ প্ৰথম কথাছবিৰ নাম কি জয়মতী অসমৰ প্ৰথম ইংৰাজী বাতৰি কাকতৰ নাম কি বহুত ইম্পৰ্টেন্ট क्वेश्चन টাইমস অফ আসাম क्वेश्चन नंबर 8 সাহিত্য একাডেমি বঁটা প্ৰথম অসমীয়া গ্ৰন্থখনৰ নাম কি বনফুল বহুত কেইটা এক্সামত আহিছে क्वेश्चन नंबर 9 অসমত প্ৰথম সিনেমা ষ্টুডিও ক'ত আৰু তাৰ নাম কি এটো বহুত কেইটা এক্সামত আহিছে গুৱাহাটীৰ কাহিলিপাৰাত নাম হৈছে কি জ্যোতি চিত্ৰবন क्वेश्चन नंबर 10 অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল বসন্ত দাস क्वेश्चन नंबर 11 অসমত প্ৰথম তৰাগৃহ প্লেনেটৰিয়াম ক'ত আছে গুৱাহাটী হাইকোৰ্টৰ ওচৰত মনত ৰাখিব क्वेश्चन नंबर 12 অসমৰ উপন্যাস সম্ৰাট কোন ৰজনীকান্ত বৰদলৈ क्वेश्चन नंबर 13 অসমৰ কলাগুৰু কাক কোৱা হয় বিষ্ণুপ্ৰসাদ ৰাভা क्वेश्चन नंबर 14 অসমৰ বিপ্লবী কবি কোনজন প্ৰসন্নলাল চৌধুৰী क्वेश्चन नंबर 15 দেশভক্ত কোন আছিল তৰুণৰাম ফুকন क्वेश्चन नंबर 16 অসমৰ গৌৰৱ কোন হেম বৰুৱা क्वेश्चन नंबर 17 অসমৰ অগ্নিকবি কোন কমলাকান্ত ভট্টাচাৰ্য क्वेश्चन नंबर 18 অসম কেশৰী কোন অম্বিকাগিৰি ৰায় চৌধুৰী क्वेश्चन नंबर 19 অসমৰ সংগীত সূৰ্য কোন আছিল ভূপেন হাজৰিকা क्वेश्चन नंबर 20 অসমৰ প্ৰাচ্য পণ্ডিত কোন আছিল কৃষ্ণকান্ত সন্দিকৈ মনত ৰাখিব क्वेश्चन नंबर 21 বৰ্তমান গুৱাহাটীৰ পুৰণি নাম কি আছিল প্ৰাগজ্যোতিষপুৰ क्वेश्चन नंबर 22 শাহৰুখ খানৰ দিল সে হিন্দি ছবিখন অসমৰ কোনটো ৰেল ষ্টেচনত শুটিং হৈছিল বহুত ইম্পৰ্টেন্ট क्वेश्चन হাফ লং क्वेश्चन नंबर 23 অসমীয়া বিহু নৃত্য প্ৰথম ৰাজহুৱা মঞ্চত কোনে অৱতীৰ্ণ কৰাইছিল ৰাধা গোবিন্দ বৰুৱা क्वेश्चन नंबर 24 অসমত প্ৰথম কুইজ প্ৰতিযোগিতা ক'ত হৈছিল आंसर হৈছে গুৱাহাটীৰ কটন কলেজত 1965 क्वेश्चन नंबर 26 क्वेश्चन नंबर 25 গুৱাহাটীৰ প্ৰথম সিনেমা হলটোৰ নাম কি কেলভিন क्वेश्चन नंबर 26 প্ৰাপ্তবয়স্কৰ বাবে অসমীয়া প্ৰথম সিনেমাখনৰ নাম কি মৰিচিকা क्वेश्चन नंबर 27 অসমৰ প্ৰথম ব্যাৰিষ্টাৰ কোন আছিল আনন্দৰাম বৰুৱা क्वेश्चन नंबर 28 অসমীয়া প্ৰথম ৰাজ্যপাল কোন আছিল বিষ্ণুৰাম মেধি क्वेश्चन नंबर 29 অসমৰ প্ৰথম চলচ্চিত্ৰ পৰিচালক কোন অসমৰ প্ৰথম কেন্দ্ৰীয় মন্ত্ৰীসভাৰ সদস্য কোন আছিল সুৰেন্দ্ৰনাথ বুঢ়াগোহাঁই क्वेश्चन नंबर 31 অসমৰ প্ৰথম মহিলা গ্ৰেজুৱেট কোন আছিল হুদালতা দাস
কোয়েশ্চন নাম্বার 32 অসমৰ পৰা ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন হৈছিল ফখৰুদ্দিন আলী আহমেদ ইম্পৰ্টেণ্ট কোয়েশ্চন নাম্বার 33 অসমৰ প্ৰথম মহিলা আইএএছ কোন পাৰুল দাস কোয়েশ্চন নাম্বার 34 গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য কোন আছিল কৃষ্ণকান্ত সন্দিকৈ এটো বহুত ইম্পৰ্টেণ্ট কোয়েশ্চন নাম্বার 35 অসমৰ সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি কোন আছিল নলিনীবালা দেৱী কোয়েশ্চন নাম্বার 36 অসমৰ কোনজন ব্যক্তিয়ে প্ৰথম লণ্ডন বিশ্ববিদ্যালয়ত ডিলিট উপাধি লাভ কৰে সূৰ্য কুমাৰ ভূঞা কোয়েশ্চন নাম্বার 37 অসমত সাংস্কৃতিক মহাবিদ্যালয় ক'ত ক'ত আছে গুৱাহাটী আৰু নলবাৰী কোয়েশ্চন নাম্বার 38 অসমত আৰবী ভাষাৰ মহাবিদ্যালয় ক'ত আছে ৰঙিয়াত কোয়েশ্চন নাম্বার 39 অসমত বিশ্ব স্বাস্থ্য কেন্দ্ৰ ক'ত আছে এনসার হৈছে চাবুৱাত কোয়েশ্চন নাম্বার 40 অসমত মানসিক ৰোগৰ চিকিৎসা ক'ত আছে চিকিৎসালয় ক'ত আছে তেজপুৰত কোয়েশ্চন নাম্বার 41 অসমত সৈনিক স্কুল ক'ত আছে এনসার হৈছে গোৱালপাৰাত কোয়েশ্চন নাম্বার 42 অসমত অন্ধৰ বাবে বিদ্যালয় ক'ত ক'ত আছে গুৱাহাটীত আছে নগাঁৱত আছে ডিব্ৰুগড়ত আছে কোয়েশ্চন নাম্বার 43 অসমত কলা আৰু ববাৰ বাবে বিদ্যালয় ক'ত আছে গুৱাহাটী কাহালিপাৰাত কোয়েশ্চন নাম্বার 44 অসমত ফৰেষ্ট বিদ্যালয় ক'ত আছে গুৱাহাটীৰ জালুকবাৰীত কোয়েশ্চন নাম্বার 45 অসমত প্ৰাকৃতিক গ্যাস প্ৰকল্প ক'ত আছে নামৰূপ আৰু বঙাইগাঁও কোয়েশ্চন নাম্বার 46 অসমত ৰাসায়নিক সাৰ কাৰখানা ক'ত আছে নামৰূপত কোয়েশ্চন নাম্বার 47 অসমত সিমেন্ট কাৰখানা ক'ত আছে বোকাজানত কোয়েশ্চন নাম্বার 48 2011 চনৰ লোকপিয়ল মতে অসমৰ জনসংখ্যা কিমান 3,12,05,576 জন কোয়েশ্চন নাম্বার 49 অসমত কাগজৰ কল ক'ত আছে জাগিৰোডৰ 5 গ্ৰাম কোয়েশ্চন নাম্বার 50 আজি হেক কোয়েশ্চন অসমত মৰাপাট কল ক'ত আছে হিলঘাটত সো ফ্রেন্ডস থ্যাংক ইউ ফর ওয়াচিং দ্য ভিডিওটো ভাল লাগিলে আপোনাৰ ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিব আৰু চেনেলত যদি নতুন আহিছে নতুন দেখি আছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আপোনালোকে ভিডিও ঠিকই দেখে কিন্তু সাবস্ক্ৰাইব নকৰে সাবস্ক্ৰাইব কৰি দিব সাবস্ক্ৰাইব কৰিলে মোৰ ভিডিও বনোৱাৰ উৎসাহ আৰু বাঢ়ি যাব গতিকে সাবস্ক্ৰাইব ওকে থ্যাংক ইউ